আছিলে বিভিন্ন ধৰণৰ লাইব্ৰেৰী এটা ভাল চাকৰি আছিল এতিয়া আৰু লাইব্ৰেৰী আছে নেকি না বহুত মানুহে গৈ লাইব্ৰেৰী কিতাপ পঢ়ে নেকি নপঢ়ে এটা লাইব্ৰেৰী আছে কিন্তু তাৰ বস্তুটো সলনি হ'ল তাক কওঁ আমি ডিজিটেল লাইব্ৰেৰী এটা আমি এই ল্যাপটপত আমি হাজাৰ কিতাপ পঢ়িব পাৰোঁ নে নোৱাৰো মোবাইলত তোমালোকে চাব পাৰো গতিকে এই যিবিলাক ব্যৱস্থা আহি গ'ল এই গোটেইবিলাকে আমাৰ কিছুমান বিষয় নাইকিয়া কৰি পেলালে ইভেন এতিয়া কি হৈছে জানানে বহু ক্ষেত্ৰত আমাৰ ট্ৰান্সপৰ্টেশ্যনৰ সলনি হৈ গৈছে যে আমাৰ আগতে বাছ চাছ বিলাকত যিমান মানুহ আছিল আজিকালি আৰু বাছ চাছত সিমান মানুহ নেযায় কেলে যে বহু কাম ঘৰৰ পৰাই হয় এতিয়া তুমি বাৰ্থ চাৰ্টিফিকেট উলিয়াবলৈ হ'লে ঘৰৰ পৰা কৰিব পাৰিবা মাতৃ খাজনা ঘৰৰ পৰা দিব পাৰা নে নোৱাৰা ৰেলৰ টিকেট ঘৰৰ পৰা কাটিব পাৰা বাছৰ টিকেট ঘৰৰ পৰা কাটিব পাৰা এনেকুৱা কাম নাই যিটো আমি ঘৰতে বহি কৰিব LIC পইচা হওক দিবলৈ হ'লে আমি ঘৰৰ পৰা দিব পাৰোঁ গতিকে এই যিটো কমিউনিকেশ্যন এইটো আমাৰ যথেষ্ট সলনি হৈ গৈছে গতিকে এই কামবিলাক যেতিয়া লাহে লাহে নাইকিয়া হৈ আহিলে আৰু কনভেনচনেল ফাৰ্মাৰ তোমালোকক যে মই কৈছিলোঁ আমি যি ধৰণে খেতি কৰি থাকোঁ এতিয়া তেনেকুৱা খেতিয়ক আৰু আমাৰ সংখ্যা কমি গৈছিলে আগৰ কথা আছে জানো নাই এতিয়া এই গোটেইবিলাক লাহে লাহে আৰু এটা কথা হ'ল পোষ্ট অফিচ আগতে চিঠি দিয়ে চিঠি ডাকঘৰত বহুত মানুহ কাম কৰে এতিয়া আছে নে এইবিলাক নাই আৰে এই যিবিলাক নাইকিয়া হৈ গ'ল এইবিলাক এতিয়া চাকৰি আমি বিচাৰি থাকিলে নহ'ব তাৰ বিপৰীতে নতুন নতুন বস্তু আহিব কেনেকৈ মই অথনি কৈছিলোঁ যে 1 নম্বৰ কামটো আহিছিলে যিটো ক'লোঁ মই ডিজিটেল মাৰ্কেটিং এতিয়া আৰু গোটেই বস্তুটো এপ বুলি কয় যাক এপৰ জৰিয়তে চলি থাকিব এটা তোমালোকে বস্তু বিকিবলৈ হ'লে বিভিন্ন প্লেটফৰ্মত বিকিব পাৰিবা বিভিন্ন প্লেটফৰ্মৰ পৰা কিনিব পাৰিবা আৰু ইয়াৰ কাৰণে সময় নাই যে 9টা বজাত বন্ধ হৈ যাব 10টা বজাত বন্ধ হৈ যাব ৰাতিপুৱা 3টা বজাত সাৰ পালে বিকিব পাৰিবা কিনিব পাৰিবা 2টা বজাত 4টা বজাত মৰ্নিং 5টা বজাত যেতিয়াই ইচ্ছা কিমান সুবিধা হ'লে নাই কিন্তু যদি আমি নাজানো তেতিয়াহ'লে এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ চেলেঞ্জ বা অসুবিধা হ'ব কাৰণ আমাৰ দোকানলৈ মানুহে নাহে চবেই অনলাইনত বস্তু কিনে হয়নে নহয় দোকানত আমি বস্তু আনিবলৈ দোকানীৰ ওচৰত লাইন পাতিব লাগে আৰু এতিয়া বস্তু আহি ঘৰত দি থৈ যায় কিমান সুবিধা হয় গতিকে এই যিবিলাক সলনি হৈছে এই কথাবিলাক তোমালোকে জনাটো খুব দৰকাৰী কথা হৈছে আৰু কিছুমান কথা আহি গ'ল এইটো গুগল আৰ্থ বুলি কয় তোমালোকে যাতে পঢ়াই থাকে টিচাৰে পঢ়াই বিভিন্ন ধৰণৰ কথা মই যেনেকৈ ক'লোঁ আইফেল টাৱাৰৰ কথা যে তাত গুগল আৰ্থত তোমালোকক আইফেল টাৱাৰটো আনি একদম দেখাই দিব তুমি লাইভ দেখিব তোমালোকে যাবলৈ কোনো প্ৰয়োজন এডুকেশ্যনত কিমান টেকন'লজি আহিব যদি আমি টিউশ্যন কৰি খাম বুলি ভাবি আছোঁ মই অলৰেডি কৈছোঁ তেতিয়াহ'লে সহজ হ'বনে নহ'ব এতিয়া বাইজুচ আহিলে নাই আন একাডেমি এনেকুৱা বহু ধৰণৰ মানুহ ওলাই গ'ল ফিজিক্সৱালা য'ত তেওঁলোকে অনলাইন তোমালোকক পঢ়া শুনা কৰাৰ সুবিধা দি আছে আৰু তাত এতিয়া কোনেও চাইকেল মাৰি গৈ ঘণ্টাৰ পিছত ঘণ্টাৰ টিচাৰৰ লগত ক্লাছৰুমত বহি ক্লাছ মোৰ পাৰ্চনেল টাইম ৰাতি 10টা বজাত মই চালোঁ এইখিনি ক্লাছ মই 10টা বজাত কৰিম ঠিক আছে মই 10টা বজাত কৰিম নহয় বোলে 2টা বজাত কৰিম মই 2টা বজাত কৰিম মোৰ নিজৰ সময় এতিয়া স্কুল শিকিবৰ কাৰণে আমাৰ কোনো সময়ৰ বন্ধ নাই তুমি যেতিয়াই মন যায় বিয়া খাওঁতো আমি পৰীক্ষা দিব পাৰোঁ নে নোৱাৰোঁ ৰেলত গৈ থাকোঁতে পঢ়ি গৈ থাকিব পাৰোঁ পথাৰত কাম কৰি থাকোঁতে এঘণ্টা আমি পঢ়ি ল'ব পাৰোঁ আৰামছে এইটো আমাৰ এডুকেশ্যনত ব্যাপক সলনি গতিকে তোমালোকে এই কথাবিলাক যদি ভালকৈ গম পাব পাৰা তেতিয়াহ'লে অহা দিনবিলাকত নিজকে এষ্টাব্লিছ কৰি ৰাখিব পাৰিম যদি আমি এইটো ক'ব নোৱাৰিম তেতিয়াহ'লে সেইটো আমি কৰিব নিজকে ছাকচেছ হ'ব নোৱাৰিম সদায় আমি পিছে কৰিম গতিকে যিমান পৰা প্ৰতিদিনে এটাকে হ'লেও নতুন কথা জানিবলৈ আমি যত্ন কৰিব লাগিব আৰু তাৰ কাৰণে অকল মোবাইল টিপি থাকিলে নহ'ব মোবাইলতে তোমালোকে বহুত ইনফৰমেশ্যন পাব আৰু এই সময়ছোৱাত এটা মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা থকালৈকে এই সময়ছোৱাত এটা দিনৰ অপব্যয় তোমালোকে নকৰিবা এই সময়ছোৱাত তোমালোকে চাবা যে বিভিন্ন ধৰণৰ কেৰিয়াৰ আমাৰ কেনেকুৱা আহিছে কি কাম আমি কৰিব পাৰোঁ তোমালোকে সাধাৰণভাৱে চকুৰে দেখি থকা কামবিলাক যদি অলপ পৰ্যবেক্ষণ কৰা তেতিয়াই দেখিবা যে আমি এতিয়া এটা বেলেগ ধৰণৰ হেৰিলৈ গুচি গৈছোঁ আগতে আমাৰ খেল ধেমালি ল'ৰা ছোৱালীবিলাকে যদি খেলিবলৈ যায় টিচাৰে বা মাক দেউতাকহঁতে হাত দিয়ে না নাই দিয়ে নে নিদিয়ে এতিয়া কিন্তু খেলাটো এটা আমাৰ পাঠ্যক্ৰমৰ অংশ তুমি যদি ভালকৈ খেলিব পাৰা তেতিয়াহ'লে তোমাৰ কাৰণে অনেক অপশ্যন আছে খেলিব পাৰিলে যে আমি একেবাৰে হিমা দাসৰ নিচিনা হ'ব লাগিব তেনেকুৱা কথা নাই আমি খেলৰ লগতো আমি বিভিন্ন কেৰিয়াৰ আমি গঢ় দিব পাৰোঁ কেনেকৈ গঢ় দিব পাৰোঁ যিসকলে খেল শিকায় কোচাৰ বুলি কয় তেওঁলোক কিন্তু ভাল খেলুৱৈ নহ'বও পাৰে
এইটো আৰু এডমিনিষ্ট্ৰেটৰ বুলি কয় যেনেকৈ ডিষ্ট্ৰিক্ট আমাৰ কি থাকে স্পৰ্টছ অফিচাৰ থাকে নে নাথাকে তোমালোকৰ স্কুলত স্পৰ্টছ টিচাৰ আছে নে নাই এটা নাই চাগে আছেনে এতিয়া নাই তেনেকুৱা ফিজিকেল এডুকেটৰ বুলি কয় এতিয়া এইখিনি এপইণ্টমেণ্ট এইটো এটা খুব এমাৰ্জিং কেৰিয়াৰ যদি ভালকৈ তোমালোকে এই কামখিনি বা কি ভালকৈ খেলিব বিচাৰিছা খেলিব যদি পাৰি সকলোৱে যে খেলিব পাৰিবা তেনেকুৱা কথা নাই যে আমি অলিম্পিক খেলিম বা এছিয়ান গেমছ খেলিম খেলিব নোৱাৰিলেও খেলৰ প্ৰতি যদি ইচ্ছা আছে তেতিয়াহ'লে খেলৰ যেনেকৈ মই ক'লোঁ কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব পাৰা খেলক লৈ পেলাই তোমালোকে সাংবাদিকতা কৰিব পাৰা বিভিন্ন ধৰণৰ খেলৰ বা স্পৰ্টছ ইকুইপমেণ্টছ বিক্ৰী কৰিব পাৰা এণ্টাৰপ্ৰিনাৰ হ'ব পাৰা লগতে কি কৰিব পাৰিবা তাতে ফিজিঅ'থেৰাপিষ্ট হ'ব পাৰিবা যে অকল স্পৰ্টছৰ কাৰণে স্পৰ্টছমেনৰ কাৰণেও আজিকালি এটা স্পেচিয়েলাইজ